ইংলেণ্ডত বুজাব বিচাৰিছে যে উইলিয়াম শেক্সপিয়াৰতকৈ আগৰ কিন্তু নাট্যৰ ৰূপকাৰ শংকৰদেৱ। আপুনিওতো এসময়ত গেঞ্জি পিন্ধি পেলাই চকীত বহি পেলাই গ্ৰীণ ৰুমৰ পৰা মাইক লৈ দুহাৰ পৰিচালনা কৰা কিন্তু আমি দেখিছিলোঁ। আপুনি কি শংকৰদেৱৰ দ্বিতীয়টি অৱতাৰ নেকি বা নিজকে শংকৰদেৱ বুলি ভাবে? এই বেপাৰটো চিনেমা জগততকৈও হেভি বেপাৰ এটা হ'ব লাগে মোৰ মতে। আধ্যাত্মিকতা বোলাও এটা বস্তু এটা আছে নহয়, আকৌ সেইটো এটা কথা। বাসুদেৱ অভিজিত বাসুদেৱ আপোনাক কৈছোঁ, মনোৰঞ্জন হিচাপে গ্ৰহণ কৰিবলৈ অন্য বহুত আছে। আপুনি ভাবেনে যে আপুনি বিতৰ্কিত কাৰণে আপোনাক এইবিলাক কথাত ভুল ধৰা হৈছে বুলি? এইটোৱে আচল কথা। মাতৃভাষা ভাওনা কিয় সৃষ্টি কৰিবলগীয়া হ'ল আৰু কোনে কৰিলে? এবাৰ কিয় নকৰিব? বঙালকালে গ'লে চব ৰাৱণ হৈ যায় বুলি কথাষাৰ যে আছে, তোমাৰ ক্ষেত্ৰত কিন্তু সংযুক্ত কৰা মই কিছুমান জেগাত শুনিছোঁ যে প্ৰজ্ঞানদা একেই ওলালে, বাকী বিচাৰকবিলাকৰ লেখা একেই ওলালে। এইষাৰ কথা ভাৱৰীয়াজনে কিয় ক'বলৈ পাইছে? কিন্তু শংকৰদেৱৰ নাট ভাওনা অকল সীমাবদ্ধ নামঘৰ চাৰিবেৰৰ ভিতৰতে থাকিল। এনেকৈ হ'লে বিশ্বত ক'ত প্ৰতিষ্ঠা হ'ব? সেইসকল যুৱকক তাচ্ছিল্য কৰি, সেইসকলবিলাকক হেঁত, সেইসকল যুৱকক আমুকে এই প্ৰশ্ন কৰাকেইজন আচলতে জধামূৰ্খ। উত্তৰ সেইটোৱে। জয় গুৰু শংকৰ প্ৰণিপাত স্বাগতম জনাইছোঁ। মই অভিজিত বাসুদেৱ। এটি বিশেষ অনুষ্ঠান যাৰ নাম হৈছে দৰ্শন। দৰ্শন অনুষ্ঠানৰ বিষয়ে হয়তো ৰাইজক বেলেগকৈ কোৱা নাই প্ৰয়োজন। আমি বিগত 2-3টা এপিছ'ড কৰিছোঁ। আজি 3 নম্বৰটো অনুষ্ঠান আৰু আজি আমাৰ অনুষ্ঠানটি অকণমান বিশেষ। অকণমান মই ৰাইজৰ প্ৰতিনিধি হিচাপে ৰাইজৰ হৈ পেলাই কিছুমান প্ৰশ্ন কৰিম এজন বিশেষ ব্যক্তিক। সেই বিশেষ ব্যক্তিজন কোন হয়তো ইতিমধ্যে ৰিকেপ চাই পেলাই আপোনালোকে গম পাইছে। খুব চৰ্চিত, খুব বিতৰ্কৰ মাজত সোমাই থাকে তেখেত, আৰু সেই বিতৰ্কিত মন্তব্যৰ ওপৰতে বিতৰ্কিত এটা বিষয়বস্তুৰ ওপৰত নিৰ্ভৰ কৰি আজি তেওঁক মই ৰাইজৰ হৈ পেলাই কিছুমান পোনপটীয়া প্ৰশ্ন সুধিম, যিসমূহ প্ৰশ্ন ৰাইজে তেওঁক কমেণ্ট বক্সত ধুই থাকে। একদম চিম্পুল ৱৰ্ড এটা ব্যৱহাৰ কৰিছোঁ। আহক এই বিশেষ অনুষ্ঠানটি আমি আৰম্ভ কৰি পেলাওঁ। এয়া আৰম্ভ কৰিছোঁ আজি আমাৰ অনুষ্ঠান। যিহেতু মই ইতিমধ্যে ক'লোঁ যে মই আজি ৰাইজৰ প্ৰতিনিধি হিচাপে বা ৰাইজৰ কিছুমান প্ৰশ্ন যি মই ছ'চিয়েল মিডিয়াত কমেণ্ট বক্সত দেখিছোঁ, সেই আজি প্ৰশ্ন কেইটামান কৰিম প্ৰজ্ঞানদাক, আৰু আশা কৰিছোঁ আপুনি সকলো প্ৰশ্নৰ উত্তৰ দিব পোনপটীয়াভাৱে। গতিকে প্ৰথমতে আগতো আমি এনেকৈ বহিছোঁ, আজি বিশেষ সেইবিলাকৰ ওপৰত নাপাতোঁ। আজি বিশেষকৈ কেইটামান টপিক বাছি আনিছোঁ, সেইকেইটাৰ ওপৰত আজি আপোনাৰ লগত আমি আলোচনা কৰিম। গতিকে প্ৰথম কথা হৈছে যে প্ৰজ্ঞানপ্ৰতিম বৰুৱা এনেকুৱা এজন ব্যক্তিয়ে যিয়ে বহু আগৰ পৰা, আচলতে মই বা কিছু ভাৱৰীয়াৰ জন্ম হোৱাৰ আগৰ পৰাই তেওঁ ভাওনা জগতৰ লগত জড়িত, গুৰু সংস্কৃতিৰ লগত জড়িত, আৰু তেখেতৰ আপোনাৰ বিশেষকৈ আপোনাৰ কষ্ট ত্যাগ সাধনাৰ ফলত আপুনি আজি যিমানকণেই নহওক এটা পৰ্যায়ত উপনীত হৈছেহি। কিন্তু সমান্তৰালভাৱে আপুনি কিন্তু অসমত বিতৰ্কিত নামেৰেও খুব জনাজাত, বিতৰ্কৰ প্ৰধান এনেকুৱাই হৈ গৈছেগৈ যে। গতিকে আপুনি যিহেতু আপোনাক চবেই বিতৰ্কিতভাৱে কিছুমান অডিয়েঞ্চে আপোনাক চায়, সেই বিষয়ে আপুনি কি ক'ব? আচলতে বিতৰ্কিত হোৱা আৰু সতৰ্কিত হোৱা দুটা কথা। সতৰ্ক হোৱা, জীৱনৰ কাৰণে সতৰ্ক হোৱা, আৰু বিতৰ্ক হোৱা দুটা কথা। গতিকে আচল কথা সেইটো নহয়। আপুনি সোধা প্ৰশ্নটো ঠিকেই, কিন্তু তাৰ উত্তৰ এইটো নহয় অভিজিত বাসুদেৱ যে আপুনি কিয় ইমান বিতৰ্কিত হয়। তাৰ উত্তৰটো অৱশ্যে মই নিজে নাজানো, কাৰণ অন্তৰত সোমাই থকা সঁচা কথাবিলাক খুব খোলা মনেৰে মই প্ৰকাশ কৰি দিওঁ। গতিকে সেই খোলা মনেৰে প্ৰকাশ কৰি দিয়াৰ কাৰণেই মানে কিছুসংখ্যকে এক বিতৰ্ক বুলি ভাবি লয়। মই উদাহৰণস্বৰূপে আপোনাক যিসমূহ কাম আমি কৰি থাকোঁ, সকলো কামতেই আমি শুদ্ধতা কৰিছোঁ বুলি আমি ভাবি লোৱাটো আমাৰ কৰ্তব্য নহয়। কিছুমান অশুদ্ধতা থাকে। গতিকে সেই অশুদ্ধতাখিনি নিজে মনে ঢুকি পোৱা অশুদ্ধতাখিনি ৰাজহুৱাকৈ প্ৰকাশ কৰি দিওঁ। সেইকাৰণে মানুহে বিতৰ্ক হিচাপে লয়। উদাহৰণস্বৰূপে অবুজনক বজোৱা, ঢেৰুৱা ঠাৰি সিজোৱা। মই ধৰি লওক আপোনাক খুব ভাল পাওঁ, আজি মই অভিজিত বাসুদেৱক খুব ভাল পাওঁ, কিন্তু তাৰ অৰ্থ এইটো হ'ব নালাগে অভিজিত বাসুদেৱে কালিলৈকে গৰু চুৰ কৰি কোনোবা এঘৰ মানুহত ফচিলে, তেতিয়াও মই অভিজিত বাসুদেৱক মই ভাল পাব পাৰোঁ, কিন্তু সেই সময়তো মোৰ কৰ্তব্য এইটো হ'ব নালাগে অভিজিত বাসুদেৱ ভাল লোৱা দেই ৰাইজ, গৰু চুৰ নকৰে। কথাটো বুজি পোৱা হৈছেনে? তাৰমানে আপুনি কোৱা বেয়া কামটোতো আপোনাক দুটা হাত চাপৰি মই বজাই দিয়া মানে আপোনাক সমৰ্থন কৰা বুজায়। আচলতে আমি এজন ব্যক্তিক ভাল পাব লাগে, কিন্তু তেওঁ কৰা বেয়া কৰ্মটোক আমি সদায় প্ৰত্যুত্তৰ দিবই লাগিব। সেই প্ৰত্যুত্তৰটো দিবলৈ যাওঁতেই বিতৰ্কিত মানুহ বুলি আপোনাকো হয়তো কোনোবা দিন কোনোবাই ক'ব পাৰে।
ৰিচেণ্টলি এটা বিতৰ্কিত টপিক যিটো এতিয়া বৰ্তমান খলখিনি সৃষ্টি কৰিছে ছ'চিয়েল মিডিয়াত ভাওনা জগতখনত বিশেষকৈ বাকীত নকওঁ সেইটো হৈছে যে আপুনি সস্তীয়া জনপ্ৰিয়তা অৰ্জন কৰিবৰ কাৰণে এখন ধাৰাবাহিকৰ দুটি চৰিত্ৰক আপুনি টাৰ্গেট কৰি ল'লে নেকি কথাটো খুব আচলতে হাঁহি উঠা প্ৰশ্নটো আৰু খুব কিন্তু গম্ভীৰো মানে এইটো ৰাইজৰ চকুত এইটো হ'ব পাৰে যে মানে সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে প্ৰজ্ঞান প্ৰতীম বৰাই এইটো এটা টপিক বাচিছে নেকি এইটো কিন্তু এটা গহীন প্ৰশ্ন দুটা ফিল্ড বেলেগ বেলেগ ভাওনা সংস্কৃতি বেলেগ বেলেগ এখন ধাৰাবাহিকো বেলেগ বেলেগ এইটো এটা প্ৰকৃততে প্ৰশ্নটো গহীন প্ৰশ্ন কিন্তু মোৰ কাৰণে এইটো খুব হাঁহি উঠা প্ৰশ্ন মই এইকাৰণে কৈছোঁ আজি আপুনি অভিজিত বাসুদেৱ এটা কথা লক্ষ্য কৰিব আজি আপুনি লক্ষ্য কৰিবচোন আপোনাৰ গাঁৱৰ আপোনাৰ অঞ্চলৰ বা আজি দাঁতিকাষৰীয়া আমাৰ লখিমপুৰ ধেমাজিকে প্ৰমুখ্য কৰি এই অঞ্চলৰ কোনোবা যুৱক এজনে নাট ভাওনা সংস্কৃতিত কিবা এটা ভুল কৰিলে কিন্তু তেওঁক আমি গোটেই অসমবাসীয়ে হেঁচা মাৰি ধৰিলোঁ হেঁচা মাৰি ধৰি তেওঁক এটা আমি মনোকষ্ট দিয়া হ'ল আৰু কিছু কিছু জেগাত আমি ৰাজহুৱাভাৱে বা আমি বুলিয়ে কৈছোঁ আমি কিছুমান ব্যক্তিক ক্ষমাও খোজোৱা হৈছে যে ৰাজহুৱাভাৱে ক্ষমা খোজা তুমি ৰাজহুৱাভাৱে ক্ষমা খোজা যে ভাওনাত তুমি এই গীতটো কিয় পৰিৱেশন কৰিলা তুমি আজি ৰাজহুৱাভাৱে ক্ষমা খোজা কিছুমান ব্যক্তিক আমি তেনেধৰণে কৰাও হৈছে আৰু দ্বিতীয়টো কথা হৈছে কি আজি মই যিটো বিতৰ্কত নামি পৰিলোঁ বেহৰবাৰী আউটপোষ্টৰ বিশেষ চৰিত্ৰ এটিক লৈ দুটিক লৈ মানে মোহন মুকুতা অৰ্থাৎ অশ্বিনী দা আৰু দিব্যজ্যোতি দা তেওঁলোকক লৈ মই এনেকুৱা এটা বিতৰ্কত মই সোমোৱা নাই তেওঁলোকক মই সঁচা কথাটো ক'বলৈ গৈছোঁ এতিয়া মোৰ ডাঙৰ কথাটো হ'ল তেনেকুৱা ধৰণৰ তুলুঙা অভিনয় গঞা ৰাইজৰ আমাৰ অঞ্চলৰ লোকেও কৰি থাকে হয়নে কিন্তু আমি তেওঁলোকক যিমানবাৰ কৈছোঁ যে এনেকুৱা নকৰিবা ভাওনাটো নাপায় নকৰিবা আৰু সমান্তৰালভাৱে মই ভাষণৰ মাজত মই বেহাৰবাৰী আউটপোষ্টৰ ফালৰ পৰা এই দুজন ব্যক্তিক মই একদম সাম্যকভাৱেৰে বহুত ভদ্ৰ ভাষাৰে ভালেমান দিন ক'লোঁ ভাষণত যে এনেকুৱা ভাওনাত অনুগ্ৰহ কৰি নকৰিব দেখি বেয়া লাগে বা ভাওনা এনেকুৱা এটা বস্তু বা শুক্ৰৰ তনয় দুই সন্দৰ্মৰ আৰু অমৰ্ক এনেকুৱা দুটা চৰিত্ৰ নহয় আপোনালোকে যিদৰে ৰূপায়ণ কৰিছে গতিকে অনাগত দিনত এনে নকৰিলে ভাল পাম ভদ্ৰ ভাষাৰে সাম্য ভাষাৰে বহুত দিন কৈ চালোঁ তেতিয়ালৈকে সেই বৰমূৰীয়াসকলৰ কাণত নপৰে যেতিয়ালৈকে ৰাফকৈ কৈ মানে অকণমান পৰিৱেশটো বেলেগ এটাত ৰূপায়ণ কৰিব পৰা নহয় এইটো মই অকল কেৱল বেহাৰবাৰী আউটপোষ্টৰ কেইজনক এইকাৰণে লক্ষ্য কৰি লৈছোঁ তেওঁলোকৰ কাণতো গৈ এই কথাষাৰ পেলাব পাৰিলেহে আমি গঞা উঠি অহা সকলো অকণমান সচেতন বা সাৱধান হ'ব গতিকে মোৰ লক্ষ্য উদ্দেশ্যটো সেইটোৱেই মই তেওঁলোকক মই কৈছোঁ নহয় আজি মই ৰাফকৈ ক'লত অকণমান মই আৱেগিক হৈ বহুত ক্ৰোধান্বিত হৈ কোৱা কথাকেইষাৰ ভাইৰেল হৈ গৈছে কিন্তু মই সাম্যক মনোভাৱেৰে এনেকৈ কৰি কৃষ্ণ মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ বেহাৰবাৰী আউটপোষ্টৰ ফালৰ পৰা আহি জনপ্ৰিয়তা লাভ কৰা আমুক আমুক দুটি চৰিত্ৰই আমাৰ নাট ভাওনালৈ আহি অনাগত দিনত যাতে এনেকুৱা আপোনালোকে নকৰে ধন্যবাদ এনেকৈ বহুত বাৰ গ'লোঁ হেজাৰ বাৰ নহয় বাৰু 100 বাৰৰ ওপৰত ক'লোঁ কিন্তু লাভ নাই আচলতে আমি যাক জনপ্ৰিয়তাৰ শিখৰত থকা ব্যক্তি বুলি ভাবোঁ তেওঁলোকৰ গৈ কাণতে এইবিলাক কথা নপৰেগৈ অকণমান ৰাফ কৰিলত যেনিবা তেওঁলোকৰ কাণত পৰি গ'ল কিন্তু আমাৰ গুৰু সংস্কৃতি এখন বেলেগ এখন ক্ষেত্ৰ ধাৰাবাহিক এখন বেলেগ এখন ক্ষেত্ৰ কিন্তু তেওঁলোকে আমাৰ গুৰু সংস্কৃতিৰ কিছুমান বস্তু তাত ব্যৱহাৰ কৰি পেলাই আপুনি তুলুঙা কৰা দেখা পালে যিহেতু মই দেখিছিলোঁ সেই দবা বজোৱাৰ কথা বহুতে মন্তব্য কৰিছে যে এই কথাকেইটা কোৱা বেছি ৰাফ হৈছে ময়ো দেখিছোঁ যে খঙত কোৱাৰ দৰে লাগিছে আচলতে সেইটোৱে চাগে কথা যে আপুনি বহুতবাৰ ক'লে বহুতবাৰ ক'লোঁ মানে কি হৈছে আচলতে বহুতবাৰ কৈছোঁ 100 বাৰৰ ওপৰত কৈছোঁ কিন্তু কিছু সংখ্যক ৰাইজ মই যেনে মানে কিছু সংখ্যক ব্যক্তি মই যেনে আপোনাক আগত কৈছোঁ যে আপোনাক মই হৃদয়ৰ পৰা ভাল পাওঁ গতিকে আপুনি গৰু চুৰ কৰিলেও আপুনি মোৰ কাৰণে মানে এজন ভাল মানুহ গতিকে তেনেধৰণৰ ৰাইজ তেনেধৰণৰ ব্যক্তি যিসকলে বেহাৰবাৰী চৰিত্ৰকেইটিক ভাল পায় তেওঁলোকক যিমান ক'লেও মানি ল'ব নিবিচাৰে সত্যটো কেতিয়াও মানি ল'ব নিবিচাৰে যে হয় সঁচা আপোনাক খং উঠিব তেতিয়া ইছলামিক ধৰ্মই নিজৰ ধৰ্মশাস্ত্ৰক কোৰাণক ইছলাম ধৰ্মৰ লোকে কেতিয়াও ফটুৱা ভিডিঅ' নবনায় কোৰাণ শ্বৰীফক লৈ নবনায় যীশুখ্ৰীষ্টৰ ধৰ্মাৱলম্বীসকলে খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলে কেতিয়াও তেওঁলোকৰ বাইবেলক লৈ আপুনি দেখিছে নেকি নাই দেখা তেন্তে আমি কিয় হিন্দু ধৰ্মাৱলম্বীসকলে হিন্দুৰ উপাস্য দেৱতা শিৱক বনাই দিলোঁ চিনেমা এখন নামটো দি দিলোঁ ভগৱানৰ বিলুৰ কিয় আমি সেই উপাস্য শিৱ দেৱতাজনক কিয় আমি ফুটপাথত আনি হুলস্থুল কৰালোঁ তেওঁক লৈ 33 প্ৰকাৰৰ দেৱতাক আমি উপাস্য বুলি ভাবোঁ 33 প্ৰকাৰৰ দেৱতাক আমি সদায় ভক্তি কৰোঁ হিন্দু ধৰ্মশাস্ত্ৰই গতিকে ধৰ্মশাস্ত্ৰত থকা দেৱ দেৱতাসকলক লৈ যিসমূহ উপলিঙা কৰা হয় এইবিলাক আচলতে হজম নহয় সঁচা কথা
ধাৰাবাহিকবিলাকত আমি দেখা যায় যেতিয়া মনোৰঞ্জনৰ কাৰণে নিৰ্মাণ কৰিছোঁ বুলি তেওঁলোকে উল্লেখ কৰে আগতে এটা নটিচ এখন দিয়ে দেখা যায় যে এই ধাৰাবাহিক কেৱল মনোৰঞ্জনৰ বাবে কোনো গাত পাতি ল'ব নালাগে বুলি দিয়ে তাৰপিছতহে তেওঁলোকে কৰিছে এতিয়া মনোৰঞ্জনৰ বাবে বুলি আগত টপিকটো লিখি দিয়ে মনোৰঞ্জনৰ বাবেহে বুলি আগত ক্ষমা এটা বিচাৰি লৈ পেলাই তাৰপাছত কি উলংঘ হৈ দিব নি বিভিন্নজনৰ বিভিন্ন মত আৰু কিছুমান ভিউৱাৰ্ছে আচলতে সেইটো মনোৰঞ্জন হিচাপে লয় গ্ৰহণ কৰে বা সেইকাৰণে হয়তো মনোৰঞ্জন গ্ৰহণ কৰিবলৈ বাসুদেৱ অভিজিত বাসুদেৱ আপোনাক কৈছোঁ মনোৰঞ্জন হিচাপে গ্ৰহণ কৰিবলৈ অন্য বহুত আছে মনোৰঞ্জন হিচাপে গ্ৰহণ কৰিবলৈ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ কিতাপসমূহ পঢ়কচোন পুথিসমূহ তাত অজস্ৰ মনোৰঞ্জনৰ কাৰণে আছেনে নাই বাৰু ৰসৰাজ বুলি যাক কোৱা হয় অজস্ৰ কিবা কিবি তেওঁ মনোৰঞ্জন দি থৈ গৈছে নহয় কিন্তু এনেকুৱা অশ্লীলতা প্ৰকাশ কৰিব বিচৰা কিবা বাক্যৰ মাধ্যমেদিতো লক্ষ্মীনাথ বেজবৰুৱাক আমি আজি ৰসৰাজ হিচাপে চিনি নাপাওঁ আমি লক্ষ্মীনাথ বেজবৰুৱাক চিনি পাওঁ প্ৰকৃত এজন ৰসৰাজ হিচাপে চিনি পাওঁ আচলতে সেয়াই আমি গুৰু সংস্কৃতিৰ পৰা অকণমান ফালৈ কাটি অহা লিখা লাগিছে কথাকেইটা গতিকে সেই এইটোৰ ওপৰত আমি নকওঁ কাৰণ চবৰে বেলেগ বেলেগ মত কিছুমানে সেইবোৰকে চাই ভাল পায় তাত আৰু আজিকালি সামাজিক মাধ্যমত আচলতে সেয়াই নধৰা হৈ পৰিছে ভাল আজি ময়ো চাইছোঁ মোৰ যিমান মই যে নিজে এজন ভিডিঅ'ত যিহেতু মই প্ৰস্তুত কৰোঁ ৰাইজৰ বাবে মই এটা বস্তু দেখিছোঁ যিমানে তুমি মই কাকো জোৰ কৰিবলৈ কোৱা নাই কিন্তু যিমানে তুমি কিবা ভাল এটা নলেজেবল ভিডিঅ' বনোৱা মানুহে নাচায় কিবা এটা য'ত মানুহে তোক কমেণ্ট কৰিম সেই তেনেকুৱা ভিডিঅ'বিলাক খুব চলে বা এইটো কথা মই ওলাব নাযাওঁ যে আকৌ ঘূৰি আহিছোঁ গুৰু সংস্কৃতিলৈ গতিকে আপুনি তেওঁলোকক উদ্দেশ্যি কথাকেইটা কোৱাৰ উদ্দেশ্যটো সেইটোৱে যে উদ্দেশ্যটো এটাই মোৰ গুৰু এভাগ নাট্যৰ উপকাৰে ৰূপায়ণ কৰি থয় আজি নিসিংহ অৱতাৰ নাটভাগ নাট্যৰ উপকাৰে ৰূপায়ণ কৰি থৈছে গৃহস্থসকলকো কওঁ যিসকল মহান ব্যক্তিয়ে উক্ত ব্যক্তিসকলক মাতি আনি কৰায় যেতিয়া নাট্যৰ উপকাৰজনে পাণ্ডুলিপিভাগ সম্পূৰ্ণ নাট্যৰূপ দি থৈছে তাত যেতিয়া 3টা পৃষ্ঠা যেতিয়া নাট্যৰ উপকাৰজনৰ মতে নহয় আহে বাহিৰৰ পৰা দেখে মানে আহিলে বাহিৰৰ পৰা আহি পেলাই কৰি দিলে এই ভাওনাখন বছ তেওঁলোকৰ নিজৰ শব্দ ভৰাই কৰি গ'ল এতিয়া মোৰ সকলোতকৈ ডাঙৰ প্ৰশ্নটো হ'ল নাট্যৰ উপকাৰজনক অপমান কৰা নহয়নে বা তেওঁলোকে নকৰেনে মোক যদি আজি আপুনি মাতে অভিজিত বাসুদেৱ যে আহকচোন প্ৰজ্ঞান দা এই ফুটবল খেল এখন খেলিব লাগে আপুনি বেকি হৈ থাকিব মই যামনে মোৰ যিটো বস্তুৰ ওপৰত অধ্যয়ন নাই মোৰ যিটো বস্তুৰ ওপৰত চৰ্চা নাই মই যি ৭টি বৰ্ষবাহৰ মূল্য নাট ভাওনাৰ বিষয়ে মোৰ যি জ্ঞাত নহয় মই কিয় তাত আহিব লাগে টকা ৩০,০০০ পালোঁ বুলি আৰু অতি আচৰিত কথা এটা একেখিনি ভুলকে আমাৰ গাঁৱৰ সৰু ল'ৰা এটাই কওকচোন আমি তাক হেঁচা মাৰি ধৰোঁ মই আগতে কৈছোঁৱেই তাক ক্ষমা খুজিবলৈ বাধ্য কৰাই দিওঁ কিন্তু একেখিনি কামকে কিন্তু ৰীল জগতৰ ব্যক্তিয়ে কৰিলে আকৌ বঢ়িয়া চব্বাছ কেনেকৈ হ'ব সেইটোৱে মই সামাজিক মাধ্যমত এইকেইদিন কমেণ্টবিলাক চাইছোঁ বহুকেইজনে আপোনাক সমৰ্থন কৰিছে বহুতকেইজনে কৈছে যে আপুনি কোনো ধোৱা জুলুকি পাত নহয় আপুনি নিজে কি কৰিছে গতিকে এনেকৈ ধৰণৰ প্ৰশ্ন আহিছে এইবিলাক কথা কিয় ক'বলৈ পাইছে কোনোবা নহয় কোনোবাখিনিত আপোনাৰ কাহিনী বা ক'ৰবাত ভুল হৈছিল নেকি আৰু এটা কথা এটা মই সোধোঁ সেইটোকে উদ্দেশ্য কৰি এটা প্ৰশ্ন সোধোঁ আজি 5-4 বছৰ আগত আপুনি যিজন প্ৰজ্ঞান প্ৰতিম বৰুৱা আছিল আজিৰ ডেটত আপুনি সেইজনৰ পৰা বহুতখিনি আপডেট হৈছিল বা এটা বেলেগ এটা পৰ্যায়ত পাইছে ৰত্নাকৰো থাকিছিল বাল্মীকি হৈছিল গতিকে আপোনাৰ পুৰণা কথাবিলাক লৈ পেলাই কিছুমানে কমেণ্ট কৰিছে যে আপুনি আমুকত এইটো কৰিছিলে সেইটো কৰিছিলে এতিয়া নীতি শিক্ষা দিবলৈ আহিছে ময়ো দুটামান কমেণ্ট লক্ষ্য কৰিছিলোঁ মই এবাৰ গেঞ্জি পিন্ধি বায়ন কৰি আছিলোঁ এতিয়া গুৰু সংস্কৃতি যিহেতু মোহন বৰ ধুনীয়া কথা এটা মনত পেলাই দিলে যিহেতু মোহন আৰু মুকুতাই গুৰু সংস্কৃতি আপুনি বিকৃত হিচাপে উপস্থাপন কৰিছে বুলি আপুনি দাবী কৰিছে বা সেই উপলক্ষে বিতৰ্কত সোমাইছে আপুনিওতো এসময়ত গেঞ্জি পিন্ধি পেলাই চকীত বহি পেলাই গ্ৰীণ ৰুমৰ পৰা মাইক লৈ দোহাৰ পৰিচালনা কৰা কিন্তু আমি দেখিছিলোঁ কিয় হৈছিলে তেনেকুৱা আচল কথাটো হৈছে গেঞ্জিৰ কথাটো এনেকুৱা নে প্ৰজ্ঞান প্ৰতিম বৰুৱাই সদায় গেঞ্জি পিন্ধি বায়ন কৰি আছে নি সেইটোৱে সুধিছোঁ কেতিয়াবা এদিন হৈছে তাৰ কিবা এটা অৰ্থ উদ্দেশ্য লাগিব তেতিয়া মোক উপৰ্যুপৰি দাবী কৰা হৈছিল যে আপুনি অকণমান কিবা এটা গুণগুণাই থৈ যাওক আহক মানে আপুনি বায়ন হিচাপে তালৈ নিমন্ত্ৰণ যোৱা নাছিলোঁ বায়ন হিচাপে যোৱা নাছিলোঁ মই জাষ্ট গৈছিলোঁ এনেই মই গৈছিলোঁ তেতিয়া ক'লে অকণমান কিবা এটা হ'লেও গুণগুণাই যাওক তেতিয়া মই তেওঁলোকক দহাই কৈছিলোঁ যে মই জাতীয় পোচাকত নাই হ'ব দিয়ক চুৰিয়া এখন এজনে আনি দিলে বোলো পাঞ্জাবী চোলা নাই
বা আজি মোৰ চাপকণ এটা নাই, তেতিয়া ক'লে যে আপুনি চাৰ্ট পিন্ধি আহিছে, তথাপি আপুনি এটা কাম কৰক, এই চাৰ্টটো খুলি হ'লেও কিবা এটা গাই থৈ যাওক। তেতিয়া মই কি কৰিলোঁ, চোলাটো খুলিলোঁ, মোৰ তলত গেঞ্জি ভাগ আছিল, মই সেই ভাগকে পিন্ধি পেলাই আকস্মিকভাৱে ৰাইজৰ শাওত গৰুৰো পাখি ছিগে, ৰাইজৰ শাওত গৰুন্দৰো পাখি ছিগিছে। গতিকে মই ভাবিলোঁ যি হ'ব যি নাই, গতিকে ৰাইজৰ মনোকামনাটো পূৰ্ণ কৰি থৈ যাওঁ বুলি মই গীত এভাগ গাইছোঁ। চকীত বহা কথাটো ঠিক এনেকুৱা, আৰু মই সেইটো কৰাৰ কাৰণে মই এটা ভাবোঁ মই একো অশ্লীলতাত নাই। মানে মইতোতো গৈ একেবাৰে চাব নোৱাৰা পূৰা জিন্স পেণ্ট এটা পিন্ধি একদম ক'লা গাগলছ লগাই মইতো চাব নোৱাৰা অতি নিকৃষ্ট মানদণ্ডৰ কৰি থৈ অহা নাই। কথাটো আপুনি বুজিছে, যিটো একেবাৰে উপলুঙা যিটো হৈছে সন্দামকৰ চৰিত্ৰটোত, মই ঘনাই কৈ আছোঁ এইটো কথা, যিটো একেবাৰে নিকৃষ্ট কাম কৰিছে। এজন নাট্য ৰূপকক ব্যাঘাত জন্মাইছে। স্বয়ং শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰহ্লাদ চৰিত আখ্যান ভাগক তেওঁলোকে উপলুঙা কৰা হৈছে। সন্দামৰ্ক নামে দুই শুক্ৰৰত নয়, প্ৰহ্লাদক শিক্ষা দিয়ে শাস্ত্ৰ বামানয়। বামানয় শাস্ত্ৰৰ বিশাৰদ হৈ থকা দুজন পণ্ডিতক নেগলেক্ট কৰাটো মই তাত গৈ নাই। গেঞ্জি এটা পিন্ধি বাধ্যত পৰি গাব লগা হৈছিল। তাৰপাছতে এবাৰ চকীত বহি এইকাৰণে গাব লগা হৈছিল, মোৰ এটা দুৰ্ঘটনা হৈছিল, মোৰ ভৰিত সম্পূৰ্ণ বেণ্ডেড। তেওঁলোকে ক'লে দুআষাৰ কথা ক'লেই হ'ব, আপুনি আহক। মই গ'লোঁ, গৈ মই ঘোষক হিচাপে অনুষ্ঠানটোত থাকিল। এতিয়া কি হ'ল, তেওঁলোকে ক'লে আপুনি কিবা এটা গুণগুণাই থয়। উপায় নাই, মই চকীত বহিয়ে বোলো চক মই তলত বহিব নোৱাৰোঁ, গতিকে মই উপায় নাই, মই নোৱাৰিম গাব। তেতিয়া কমিটিয়ে ক'লে যে নহয়, আপুনি যেনে তেনে কিবা এটা আপুনি আহিছে যেতিয়া গুণগুণাই থৈ যাওক। চকীত বহিয়ে এই ভৰিটো মোৰ পোন হৈ আছে, তেতিয়া পোন কৰি লৈ মই তথাপি একেবাৰে বহিব নোৱাৰোঁ কাৰণে মাটিত মই এনেকেই লৈছোঁ, যেনে তেনে গীতটো পৰিৱেশন কৰি মূৰ দুৱাই পেলাই যেনে তেনে অকণমান ৰাইজৰ কথাষাৰ ৰাখি অকণমান গুণগুণাই থৈ আহিবলগীয়া হয়। নামঘৰলৈ যেতিয়া আমি যাওঁ, কিছুমান ৰীতি নীতি মহাপুৰুষজনে আমাক দি থৈ গৈছে, সেয়া আচলতে সমাজৰ ভালৰ কাৰণে। আমাক 3 বস্ত্ৰৰ কথা আমাৰ উল্লেখ আছে। 3 বস্ত্ৰ পৰিধান কৰি এজন ভকত নামঘৰলৈ যায়, বা নামঘৰৰ কিছুমান কৰ্ম তেওঁলোকে যিসকলে আগধৰে, এনেকুৱা ধৰণৰ কৰ্মৰ লগত 3 বস্ত্ৰ পৰিধান কৰাটো প্ৰাধান্য দিছে। কিন্তু আজিৰ ডেটত আপুনি গুৰু সংস্কৃতিৰ কথাৰ ওপৰত বা গুৰু সংস্কৃতিৰ নীতি আদৰ্শৰ ওপৰত ইমান মাত মাতি আহিছে, কিন্তু আপুনিওতো নিজেই 3 বস্ত্ৰ পৰিধান নকৰি ৰঙা নীলা কুৰ্তা পিন্ধি পেলাই অগ্নিগড় নৱবিধ ভক্তিৰ তলত থিয় হৈ পেলাই আপুনি ৰাইজক উদ্দেশ্যি বা ভাওনা ভাগক উপলক্ষে আপুনি উদ্বোধন ভাষণ বা ৰাইজক উদ্দেশ্যি দুআষাৰ কয়। আপুনি নিজে দেখোন ৰঙা চোলা বা নীলা চোলা পিন্ধি যায়। আচল কথাটো হৈছে এনেকুৱা, যদিওতো জাতীয় পোচাকতে আছোঁ, লাগে মই মোৰ দায়িত্ব যিটো সেইমতে মোৰ বস্ত্ৰ হ'ব লাগিব। মই যদি আজি বায়নৰ আসনখন অলংকৃত কৰিবলৈ যাম, তেন্তে মোৰ এইটো এটা নৈতিক কৰ্তব্য যে মই এটা খুব সুন্দৰ চাপকণ পিন্ধি যাব লাগিব, বগা, হয়নে? মই যদি আজি অতিথি হিচাপে যাওঁ, মোৰ নিজক মই কেনেকৈ লৈ যাওঁ সেইটো অতিথিজনৰ ওপৰত ভিত্তি কৰিব। কিন্তু আজি সাজ সজ্জাৰ ক্ষেত্ৰত কওঁ, মানে সকলোতে এইটো অহাটো এটা স্বাভাৱিক কথা। মই যদি আজি নাম এষাৰ গাবলৈ যাওঁ, তেন্তে মই খালী গাৰে সুধা চেলেংখন লোৱাটো মোৰ কৰ্তব্য। মই গৈছোঁ অতিথি হিচাপে, গৈছোঁ, সেইবুলিতো মই জিন্স পেণ্ট এটা পিন্ধি যোৱা নাই, ধুতি এখন পিন্ধি গৈছোঁ, পাঞ্জাবী চোলাৰ নামত মই হালধীয়া চোলা এটা হ'লেও পিন্ধি গৈছোঁ। আচলতে আপুনি বুলি নহয়, তেনেকৈ মই আৰু সকলোতকৈ ডাঙৰ কথা, মই ভকত নহয়। আপুনি যিটো 3 বস্ত্ৰৰ কথা ক'লে, মানে ভকত হ'লেই নহ'ব, মই ভকতেই নহয়, মই ক'লোঁ নহয়। মই মাছ মাংস ভক্ষণ কৰি থকা মানুহটো কেনেকৈ ভকত হ'ম? আপুনি এতিয়া পাতিহাঁহ এটা আনি দিয়কচোন, মই সুন্দৰকৈ আপোনাৰ সন্মুখত গুচাই চেলিয়াই কাটি ধুনীয়াকৈ আপোনাকো দুচপৰ খুৱাই দিম, মই নিজেও খাম। গতিকে ভকত হ'বলৈ হ'লে এইবিলাক স্বভাৱ থাকিলে নহ'ব। মোক ভকত বুলি ভবাটো ভুল আচলতে। মই ইনকমৰ পথত মই বিভিন্ন স্থানত যাব লাগে। মই ৰাতি আকৌ ঘৰলৈ ঘূৰি আহি মই মোৰ মানে সাংসাৰিক যিটো দমোজা থাকে যে আজিনো কি কৰিলে, হয়নে? ল'ৰাটো কালিলৈ ইমানৰ ফিজ দিবলৈ আছে, পৰহিলৈ কিন্তু এটা কথা মোৰ বহুতহে পৰিছে, গতিকে মই এইবিলাকতো মাথা মাৰিব লাগিব। মই অকল মগুবুট চপোৱালৈ হাত চপৰি বজাই মই ভকত হৈ থাকিলেও নহ'ব, সেইকাৰণে মই ভকত হোৱাও নাই, তেনেকুৱা কথা। আৰু মই নিৰপেক্ষভাৱে যদি এটা কথা ক'বলৈ যাওঁ, কেৱল আপুনি বুলি নহয়, ৰঙা নীলা চোলা পিন্ধা উদ্যোগক যিসকলক দেখিছোঁ বগা পিন্ধে, কিন্তু প্ৰায় সংখ্যক কিছুমানক দেখোঁ যে ৰঙা নীলা পিন্ধে, মানে কুৰ্তা পিন্ধে। ঠাণ্ডা দিনত ক'লা কুৰ্তাও পিন্ধে। এতিয়া নহয়, আপুনি এইটো কথা প্ৰকাশ কৰক, ঠাণ্ডা দিনত ক'লা কুৰ্তাও পিন্ধি যায় ঠাণ্ডাৰ পৰা বাচিবৰ বাবে। হাজাৰ হ'লেও ৰংটো ক'লা মানে পিন্ধিবলৈ বাধ্য হয়। গতিকে আপুনি ভাবেনে যে আপুনি বিতৰ্কিত কাৰণে আপোনাক এইবিলাক কথাত ভুল ধৰা হৈছে বুলি? এইটোৱে আচল কথা। সেই প্ৰথম পইণ্টটোৱে সেইটো, ইয়াক ক'ত খুটি ধৰোঁ, ইয়াক ধৰিম ক'ত? আচলতে অসমীয়া জাতিটোক হেৰিয়ে কৈ থৈ গৈছে নহয়, কেঁকুৰা জাতি। আমাৰ মহান পণ্ডিতসকলে কৈ থৈ গৈছে নহয়, কেঁকুৰা জাতি। এইটোৱে সেইটোক টানে। কাৰণ মই কেলৈ ক'লোঁ এষাৰ কথা, নিৰপেক্ষভাৱে কৈছোঁ যে যিহেতু তেনেকুৱা কাম বহুতে
কৰিছে কিন্তু কেৱল ধৰা হৈছে প্ৰজ্ঞানপ্ৰতিম বৰুৱা। এতিয়া আহিছোঁ আৰু এটা প্ৰশ্নলৈ। এতিয়া যিহেতু মই আগতেও কৈছোঁ যে মই ৰাইজৰ প্ৰতিনিধি হিচাপে আজি আপোনাৰ কথা কিছুমান সুধি আছোঁ, গতিকে সুধিবই লাগিব যে অংকীয়া ভাওনা হৈ থাকোঁতেই ঠিক আছিলে, আজি মাতৃভাষা ভাওনা হোৱাৰ পৰা ভাওনা ধ্বংস পতলে গ'ল, কিয় ক'বলৈ পাইছে মানুহবিলাকে এইবিলাক কথা? যি জীৱনত কাহানিও খোল এভাগ বজাই পোৱা নাই, যি কাহানিও আমাৰ অসমীয়া ভাষাৰ ভাওনাসমূহক ভালদৰে হৃদয়ৰ পৰা দৰ্শন কৰি পোৱা নাই, তেনেকুৱা মানুহে সদায় এইবিলাক কথা কৈয়ে থাকিব। এইবিলাক মই প্ৰশ্ন বুলি নাভাবোঁ আৰু এইবিলাক মই উত্তৰ দিবলগীয়া কথা বুলি নাভাবোঁ। মাতৃভাষা ভাওনা কিয় সৃষ্টি কৰিবলগীয়া হ'ল আৰু কোনে কৰিলে? কিয় নকৰিব? বঙালসকলৰ নাটসমূহে অসমত প্ৰাধান্য পালে। ব্ৰজাৱলী ভাষা সেই সময়ত প্ৰস্তুত কৰিছিল শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই। এইটো কথা মনত ৰাখিব, যিটো সময়ত 7 ভনীৰ সংমিশ্ৰণ আছিল অসমত, হয়নে? 7 ভনীৰ সংমিশ্ৰণে এখন বৰ অসম আছিল। গতিকে সকলোৱে বোধগম্য হোৱাকৈ, সকলোৱে বুজাকৈ, কাৰণ বৰ অসমখনেই তেনেকুৱা আছিল। কিন্তু বৰ্তমান অসমত দেখিছোঁ নিজৰ অকণমানি অসমখনেই 2 টুকুৰা 3 টুকুৰা। গতিকে ইয়াত আৰু কিমান ভাগ হ'বলৈ চাগে যাব এই অসমীয়াৰ এই মনোবৃত্তিটোৰ কাৰণে, নিজৰ মানুহক নিজেই মৰিয়াই মৰাৰ মনোবৃত্তিটোৰ কাৰণে অসম আৰু কেইভাগ চাগে হ'বগৈ তাৰ কোনো ঠিক নাই। গতিকে শংকৰদেৱ গুৰুজনাৰ শংকৰদেৱ গুৰুজনাৰ ব্ৰজাৱলী ভাষাৰ প্ৰৱৰ্তনৰ পিছত এইকাৰণেই অসমীয়া ভাষাৰ নাট ভাওনা, মাতৃভাষা বুলি নকওঁ, আজি নগা নৰ্তমসকলে তেওঁলোকৰ নাগামিজ ভঙা ভাষাত ভাওনা কৰিছে। গতিকে আমি তেওঁলোকক ধন্যবাদ দিব লাগিব। তেওঁলোকৰ নাগামিজ ভাষা কোৱা মানুহখিনি অন্ততঃ শংকৰদেৱক চিনি পাইছে। ইংৰাজী ভাষাত ইংৰাজী ভাষালৈ অনুবাদ কৰিছে আপোনাৰ প্ৰভাত দাস ছাৰে, চিন্তামণি কাকতৰ সম্পাদক আছিল প্ৰভাত দাস ছাৰ। তেওঁ ইংলেণ্ডত ইংৰাজীলৈ অনুবাদ কৰি পেলাই ইংলেণ্ডত বুজাব বিচাৰিছে যে উইলিয়াম শ্বেক্সপিয়াৰতকৈ আগৰ কিন্তু নাট্যৰ ৰূপকাৰ শংকৰদেৱ। গতিকে সেইটো কি তেওঁ ইংৰাজীলৈ লিখি বেয়া কাম কৰিছে? আমি গাঁৱে ভূঞে থকা অসমীয়াসকলক, যিসকলে ব্ৰজাৱলী ভাষাৰ কথাকেইটা সাধাৰণতে বুজি পাব নোৱাৰে, তেওঁলোকক অসমীয়া ভাষাত বুজাই থকা হৈছে যে শংকৰদেৱ এনেকুৱা আছিল। এইটো কি এটা বেয়া কাম? মই কৈছোঁ নহয়, ভাৰতবৰ্ষত থকা প্ৰত্যেকটো ভাষাত ভাওনা হওক, প্ৰত্যেকটো ভাষাত হওক, তেতিয়াহে শংকৰদেৱ গুৰুজনাক ডেভেলপ কৰা হ'ব। সকলোতকৈ এতিয়া ডাঙৰ কথাটো কি, ভাওনাখনে কৰিছে অসমীয়া, কিন্তু শংকৰদেৱৰ আৰ্হি জীয়াই ৰাখিবৰ কাৰণে ব্ৰজাৱলী ভাষা সম্পূৰ্ণ প্ৰয়োগ কৰা হৈছে। সূত্ৰ নৃত্যই কেতিয়াও অসমীয়াত কথা নকয়। সূত্ৰ নৃত্যত শ্লোকসমূহ চাবচোন সংস্কৃত ভাষাৰ পৰাই আহিছে, হয়নে? গতিকে পণ্ডিতে বুজিবে শ্লোক কৰিলে ৰচন, গীতৰ অৰ্থ বুজিবে ক দিৰ্য সভ্যগণ, হয়নে? এই ৰসসমূহৰ ভিতৰত এই দুভাগ ৰসৰ 2টা কাম দেখোন কৰিয়ে থকা হৈছে। গায়ন বায়নৰ সভাই সভাজয় কৰে, গায়ন বায়ন গোৱাই হৈছে। সূত্ৰ নাট্যগণে ৰসী কৰ মনোহৰে, সূত্ৰ নৃত্য আমি নুলিওৱাকৈ অসমীয়া ভাষা ভাওনা হৈছে নেকি ক'ৰবাত? 2 নম্বৰটো ৰসে প্ৰাধান্য পোৱা হৈছে। সূত্ৰ নৃত্য নুলিওৱাকৈ অসমীয়া ভাষাৰ ভাওনা হৈছে নেকি ক'ৰবাত? নাই হোৱা। নে আপোনাৰ মনত পৰে নেকি? নাই হোৱা নাই। সূত্ৰ ননচাকৈ হয়। সূত্ৰ যিসমূহ শ্লোক গায় বা শ্লোক গায়, ভটিমা গায়, হয়নে? আজি নান্দী গীত গায়, সূত্ৰই ভটিমা প্ৰকাশ কৰে নিজে, হয়নে? সূত্ৰই সকলোখিনি কৰে। তাৰপাছতে আহি গ'ল পণ্ডিতে বুজিবে শ্লোক কৰিলা ৰচন, পণ্ডিতসকলে বুজিব পৰাকৈ শ্লোকৰ ৰচনা কৰিলে। অসমীয়া ভাষাৰ ভাওনাত শ্লোক নাই বহুৱা নেকি? আপুনিয়ে ভগৱান চৰিত্ৰ কৰে। ভগৱান চৰিত্ৰ কৰোঁতে আপুনি কি কাহানিও শ্লোক এটাত আপুনি প্ৰৱেশ কৰি নাই পোৱা নেকি? প্ৰৱেশম কৰোঁত বিষ্ণু বুলি পাইছেনে নাই পোৱা? তেন্তে 3য়টো ৰসলৈকে গৈছে। গীতৰ অৰ্থ বুজিবে ক দিৰ্য সভ্যগণ, 4ৰ্থটো ৰস। গীত অৰ্থ কি অসমীয়া ভাষাৰ ভাওনাত নাই বহুৱা নেকি? নে শংকৰদেৱৰ গীতৰ পৰা ফালৰি কাটি মাতৃভাষাৰ নাট ভাওনাত গীত বঢ়োৱা হৈছে নেকি? নাই, সম্পূৰ্ণ ৰাগত বাণী বন্ধন থাকে, সম্পূৰ্ণ ৰাগত তাক লিপিবদ্ধ কৰি থোৱা থাকে। ব্ৰজাৱলী ভাষাকো বুজিবে গ্ৰামিলো, তাৰপিছৰটো ৰস। ব্ৰজাৱলী ভাষা কি ব্যৱহাৰ নাই হোৱা নেকি অসমীয়া ভাষাৰ নাট ভাওনা? সূত্ৰ নৃত্যই প্ৰথমতেই ব্ৰজাৱলী ব্যৱহাৰ কৰিছে, শেষতো কোৱা হয়। আমি বহুত কথাই পাতি আছোঁ, যিহেতু আজি মই থৈ লওঁ, হয় নাই? থৈ লোৱা, তেনেকৈ থৈ লোৱা। পুনৰ কৈছোঁ যে মই ৰাইজৰ আজি প্ৰতিনিধি হিচাপে কিছুমান কথা কৈ আছোঁ, সুধি আছোঁ। নিশ্চয়। গতিকে এটা বহুত ডাঙৰ প্ৰশ্ন দেই। অংকীয়া ভাওনা হৈ থকালৈকে ভাওনা ঠিকেই আছিলে, মাতৃভাষা হৈ যোৱাৰ পৰা বেপাৰ হ'ল, যেন আধ্যাত্মিকতা নাইকিয়া হ'ল, আগৰ ভাওনা হৈ থকা নাই। কিয় ক'বলৈ পাইছে মানুহে ভাওনা বেপাৰ হ'ল বুলি? সেইটো বহুত কম হৈ আছে। এই কথাটো শুনিলে মোৰ একচুৱেলি হাঁহিহে উঠে, আৰু সেইখিনি মানুহলৈ মোৰ বেয়া লাগে, যিখিনিয়ে কয় আজিকালি ভাওনা চাব নোৱাৰি বেপাৰ হ'ল। তেওঁলোকক দেখিলে আচলতে মোৰ খুব দুখ লাগে। কেলৈ দুখ লাগে? তেওঁলোকে ভাবিছে যে বেপাৰ হৈ বেয়া হৈছে বা বেপাৰ নহওক, হয় নাই? মই কওঁ এতিয়া যিখন বেপাৰ হৈ আছে বহুত কম হৈ আছে। ভাওনাক লৈ ইয়াতকৈ ডাঙৰ এটা বিজনেছ আৰম্ভ হওক, ভাওনাক লৈ ইয়াতকৈ এটা ডাঙৰ বেপাৰ হওক। কেলৈ ক'লোঁ? কিয় ক'লোঁ বাৰু কোৱা? কিয় বা?
মই তুমিলৈ আহিলোঁ আৰু যিহেতু তুমি মোৰ একেবাৰে ভাতৃ হয় নাই গতিকে অকণমান সময় আগলৈকে আপুনিকে আছিলোঁ যিহেতু আনুষ্ঠানিকতা ৰক্ষা কৰি আছিলোঁ এতিয়া তুমিলৈ আহিছোঁ কাৰণ কথা পাতি গৈছোঁ ভালেমান দূৰ তুমি মই আহিলোঁ গতিকে তুমিলৈ আহিলোঁ বেয়া পাইছা নেকি বিশেষ নাজানো খালি এটাকে মই নিজৰ ফালৰ পৰা এটা কথা কওঁ দেই মোৰ নিজৰ কি ধাৰণা আহে কিছুমান বস্তু দেখি থাকোঁ নহয় আমাৰ চিনিয়ৰসকলক দেখিছোঁ ভাওনা কেৱল আমি ভাওনা কৰিছোঁ বা কিছুমানৰ মনোবৃত্তি এনেকুৱা তহঁতি ভাওনাহে কৰিছ ভাওনা কৰা শিল্পীসকলক কেতিয়াবা খুব ডাউন দিয়া দেখা যায় আৰু দ্বিতীয়তে আজিৰ দিনত নহয় বাৰু দেই এতিয়া অকণমান এইটো কমিছে তাৰপিছতে এটা ক্ষেত্ৰত আহি পৰিব বেপাৰ হৈছে তুমি যে ক'লা যে ভাল হৈছে আৰু হ'ব লাগে এই আৰু হ'ব লাগেটোত মই এটা কথা ক'ব বিচাৰোঁ যে কিছুমান ক্ষেত্ৰত দেখিছোঁ কিছুমান ভাৱৰীয়াৰ কেতিয়াবা বৰ দুৰৱস্থা হয় আৰু তেতিয়া তেওঁলোক কিছুমানৰ দেই সকলো নহয় কিছুমানৰ তোমাৰ 100 আৰু 100 ভিতৰত 2-3 বা 100 ভিতৰত 50 জন এই সাহায্য বিচাৰিবলগীয়া হয় গতিকে যদি অকণমান আৰ্থিকভাৱে এইটো বেপাৰৰ কথাকলৈ কোৱা নাই যে আৰ্থিকভাৱে যদি আমি এই যে বেপাৰটো হৈছে কিন্তু আজিৰ ডেটত যেতিয়া বৃত্তিলৈ আহি গ'ল বস্তুবোৰ তেতিয়াৰ পৰা কিন্তু কিছুমানৰ ডেইলি লাইফ চলিছে ধৰি লোৱা কিছুমানৰ ড্ৰেছ বান্ধা দি পেলাই জীৱন চলাই আছে পৰিয়াল চলাই আছে কিছুমান লাইট চাউণ্ড এইটো মই বেপাৰ বুলি নাভাবোঁ মানে মোৰ মতে দেই কাৰণ কিন্তু মই কৈছোঁ এতিয়া যিটো বেপাৰ হৈ আছে মই কৈছোঁ এতিয়া যিটো হৈ আছে আজি কোনোবা এজনে ভাও দিবলৈ যায় টকা 2000 পায় বা 500 টকা এটা পায় বা 1000 পায় হয়নে বা আজি কোনোবা এজনে ড্ৰেছ পোছাক দিবলৈ যায় তেওঁ টকা 7000 8000 তেওঁ ঘৰলৈ লৈ আহি গোটেইটো নাপায় বাৰু কিন্তু সেই 7-8 টকা তেওঁ অনুষ্ঠানটোৰ পৰা লয় ৰিয়েল ফেক্ট কৈছোঁ আজি মানে ৰিয়েল ফেক্টত পাতিছোঁ এজন ভাৱৰীয়া আজি আমি গোলাঘাটৰ পৰা লখিমপুৰ ধেমাজি গ'লে 4000-5000 লয় আমি সেই তুমি যে ক'লা 2000 পায় 3000 পায় সেই লাভটোৰ কথাহে কোৱা হৈছে এই যে খৰচটো যে সেইটো ইনক্লুড কৰি কোৱা হোৱা নাই ৰাইজক মই সেইকাৰণে কৈছোঁ যে ভুল বুজিব নালাগে এইবিলাক কথাক লৈ এইবিলাক কথা পতা কথা নহয় কিন্তু এইবিলাক কথা পতা কথা এইবিলাক কথা পাতিব হ'ল এইবিলাক কথা নেপাতোতে এচামে ক'বলৈ চল পাই গৈ আছে কথাবিলাক মই এইটো ভাবোঁ তাৰমানে ভাওনা কৰা ল'ৰাকেইটাই কষ্ট কৰি পোৱা 2000টোত তেওঁলোক সন্তুষ্ট নহয় কিন্তু ভালকৈ চিণ্ডিকেট এখন চলাই ভালকৈ ক'বা বা ক'লা ধন অলপ যদি সৰকাব পাৰে শংকৰদেৱে সৃষ্টি কৰাখিনিক এতিয়াও আমি অ' হৰি ওৰাম বুলি কৈ চপোৱা বুট মগু তিয়াই পেলাই আমি নামঘৰৰ ভিতৰত সোমোৱাই থৈ দিয়া নাইনে মই ক'লোঁ নহয় সুৰা আমি আজি সুৰাক বৰ্জন কৰি পেলাই আমি নাট ভাওনাত থাকিব লাগে কিন্তু ভাল ৱাইন শ্বপৰ মালিক এজনে বাৰু 30,000 টকা এটা বাৰু ভাওনা এখনলৈ দি দিয়কচোন কোনোবা কলা এখনলৈ অকল ভাওনালৈ বুলিয়ে নহয় কিবা সাংস্কৃতিক অনুষ্ঠান এটালৈ দি দিয়কচোন বাৰু বিহু এখন পাতিছে যে এই ৱাইন শ্বপৰ এই 3খন ৱাইন শ্বপৰ এজনে মালিক তেখেতে আমালৈ টকা 50,000 দিছে তেতিয়া আকৌ তেওঁক মদৰ বেপাৰী বুলি নকয় তেতিয়া কি বুলি কয় বাৰু কোৱাচোন বিজনেছমেন নেকি তেতিয়া সেইজন সমাজসেৱক সমাজসেৱক বেয়া কাম নহয় বাৰু বেয়া কাম বুলি আচল কথাটো হৈছে কি মই কৈছোঁ ভাওনা যদি এতিয়া বেপাৰ হৈছে মই ভাবোঁ ভাওনা ইয়াতকৈ এটা ডাঙৰ বেপাৰ হওক কেলৈ ক'লোঁ চিনেমা ইণ্ডাষ্ট্ৰি এতিয়া বৰ্তমান এটা কিমান ভয়ংকৰ বেপাৰ ইণ্ডাষ্ট্ৰিত কথা কৈছোঁ চিনেমা ইণ্ডাষ্ট্ৰিবিলাকৰ কথা কৈছোঁ ফিল্ম প্ৰডাকশ্যনবিলাকৰ কথা কৈছোঁ হয়নে কিমান ভয়ংকৰ এটা চৰিত্ৰ কৰি দিম এইখন চিনেমাত আহি 5 দিনৰ বা 7 দিনৰ শ্বুটিং এটাত যাম মোক ইমান কোটি টকা লাগিব বুলি ক'ব পৰাৰ যিটো ক্ষমতা বৰ্তমান আৰ্টিষ্টবিলাকৰ হৈছে শিল্পীবিলাকৰ হৈছে সেই ক্ষমতাটো মোৰ মতে তাতকৈও 1000 গুণ ক্ষমতা মোৰ মতে ভাওনালৈ আহিব লাগিছিল কিয় কাৰণ প্ৰথম গোটেই পৃথিৱীত প্ৰথম সৃষ্টি কৰিছিলে নাট্য সম্ভাৰটো প্ৰথম লৈ আহিছিল শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই উইলিয়াম শেক্সপিয়াৰ বহুত পিছৰ কাৰণ উইলিয়াম শেক্সপিয়াৰ যিদিনা জন্ম হৈছে তাৰ 4 বছৰৰ পাছত শংকৰদেৱ গুৰুজনাৰ দেহাৱসান হৈছে গতিকে উইলিয়াম শেক্সপিয়াৰতকৈ শংকৰদেৱে কিমান আগত নাট্য সম্ভাৰটো প্ৰচাৰ কৰিলে কিন্তু আমি শংকৰদেৱৰ নাট্য সম্ভাৰটো পেলাই থলোঁ ক'ত বুট মগু চপোৱা কিনিলোঁ অ' হৰি ওৰাম 2টা শব্দ ক'লোঁ শংকৰদেৱৰ নাট্য সম্ভাৰ তাত চন্দুক এটা বনাই বাকচত ভৰাই দিলোঁ ভাওনাৰ পিছত অহা বস্তু সেইবিলাক এতিয়া বিশ্বৰ বিখ্যাত একোটা ডাঙৰ ইণ্ডাষ্ট্ৰিত পৰিণত হ'ল নাট্যশাস্ত্ৰ আচলতে সেই হেৰি নহয় জানো ভৰতমুনি ব্ৰহ্মাদেৱৰ ঋক যজু অথৰ্ব সামবেদ এই 4 বেদৰ পৰা ব্ৰহ্মাদেৱে আহৰণ কৰি নতুনকৈ এখন বেদৰ সৃষ্টি কৰিছিল নাট্যবেদ হয়নে এই নাট্যবেদ হৈছে কিছুমানে পঞ্চম বেদ কয় কিছুমানে উপবেদ কয় উপবেদেই হওক পঞ্চম বেদেই হওক এই নাট্যবেদ স্বজন হৈছে আমাৰ হিন্দু ধৰ্মশাস্ত্ৰৰ 4 বেদৰ পৰা হয়নে NSD সৌ সিদিনাৰ ভাওনাৰ তুলনাত NSD সৌ সিদিনা জন্ম হোৱা এটা প্ৰতিষ্ঠান বুলি কৈছোঁ শেক্সপিয়াৰ যেহেতু কনিষ্ঠ আছিল শ্ৰীমন্ত শংকৰদেৱতকৈ কনিষ্ঠ আছিল গতিকে সেই অনুষ্ঠানবিলাক গৈ বৰ্তমান ৱৰ্ল্ডৰ ক'ৰ পৰা লাগিব
এটা ডাঙৰ ইণ্ডাষ্ট্ৰীত পৰিণত হ'ল শংকৰদেৱৰ নাট ভাওনাক আমি অকল মাত্ৰ নেপাই নকৰিবি নেখাবি নুচুবি কৰি বুট মগু চাই পোৱা কিনি ঔ হৰি ওৰাম বুলি কৈ আমি মাত্ৰ এটা চন্দুকত ভৰোৱা বাই কি কৈছোঁ এই ভাওনা যদি এটা ডাঙৰ ইণ্ডাষ্ট্ৰী হয় এই ভাওনাৰ পৰা গৈ যদি এজন যুৱক যদি ভয়ংকৰ এজন ভাল এজন পৃথিৱীয়ে চিনি পোৱা ব্যক্তি হয় আমাৰ অপকাৰটো ক'ত সেইটো সুধিছোঁ যদি ভাওনা শিল্পীসকলে বৰ্তমান কৰি থকা বেপাৰটো বুলি যদি কৈছে তেন্তে মই ভাবোঁ এই বেপাৰটো কমহে হৈছে এই বেপাৰটো চিনেমা জগততকৈও হেভি বেপাৰ এটা হ'ব লাগে মোৰ মতে আধ্যাত্মিকতা বোলা এটা বস্তু এটা আছে নহয় আকৌ সেইটো এটা কথা নহয় এতিয়া নাটকত আধ্যাত্মিকতা নালাগে বুলি কৈ দিব বিচাৰিছা নেকি তুমি মানে ৰাইজে কয় যে আমাৰ নাটক এখন জোতা পিন্ধিও কৰিব পাৰি কিন্তু ভাওনাখন নোৱাৰি তেনেকুৱা এটা কথা নাটক ভাওনাখন নামঘৰত হয় নাটকখন যেনিবা ষ্টেজত বৰ্তমান যুগৰ কাহিনীৰ ওপৰত ভিত্তি কৰি হয় আমাৰ ছ'চিয়েল ড্ৰামাবিলাক বৰ্তমান সামাজিক নাটকবিলাক হয়নে বৰ্তমান সামাজিকভাৱে চিনেমাবিলাক হয়নে কিন্তু ভাওনা যেনিবা আমাৰ বৰ্তমান এই যুগৰ কাহিনীৰ ওপৰত নহয় ভাওনা যেনিবা হয় সত্যত এটা দাপৰ যুগৰ ভিতৰত শাস্ত্ৰৰ কাহিনীসমূহত ভাওনা হয় কিন্তু কলাটো ক'ৰ পৰা আহিছে একেই ভৰতমুনি নাট্যশাস্ত্ৰৰ পৰাই আহিছে চিনেমালৈ যিটো কলা ভৰতমুনি নাট্যশাস্ত্ৰৰ পৰা আহিছে একেটা কলাই ভাওনাটো আহিছে একেই ব্ৰহ্মাদেৱৰ মুখৰ পৰা চাৰি মুখৰ পৰা নিগৃহীত হোৱা আৰু ঋক যজুৰ অথৰ্ব সামবেদৰ পৰাই আহি পেলাই কিন্তু নাট্যবেদ একেখন বেদ একেখনেই এঠাইত আধ্যাত্মিকতাটো বেছি লাগে এঠাইত আধ্যাত্মিকতা নহ'লেও হয় এনেকুৱা কি কথা আছে চবতে লাগে মই নাটক কৰিছোঁ তাতো দেখিছোঁ বহুত নিয়ম নীতি আছেতো আছেতো আজি নটৰাজ বন্দনা নগোৱাকৈ প্ৰাৰ্থনাটো নগোৱাকৈ নাটক কৰে নেকি ভগৱানৰ ওচৰত ধূপচাকিয়া গছ নলগাকৈ কৰে নেকি নকৰে নহয় গতিকে সেইবিলাক অনুষ্ঠান গৈ এটা বৰ্তমান ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠান হ'ল এটা ডাঙৰ প্ৰতিষ্ঠান হ'ল কিন্তু শংকৰদেৱৰ নাট ভাওনা অকল সীমাবদ্ধ নামঘৰ চাৰিবেৰৰ ভিতৰতে থাকিল এনেকৈ হ'লে বিশ্বত ক'ত প্ৰতিষ্ঠা হ'ব তুমি ক'ব বিচাৰিছা যে আমি যি আধ্যাত্মিকতা ধাৰণ কৰিব লাগে সেয়া কৰিব লাগে আমি এই প্ৰচেষ্টা চলাব লাগে য'ত আমাৰ শ্ৰীমন্ত শংকৰদেৱ শেক্সপিয়াৰৰ তুলনাত আগত থাকে ওপৰত থাকে হয়নে এইটোৱে কথা আধ্যাত্মিকতা থাকিবই লাগিব তুমি আজি ভাওনা এখনত জোতা এযোৰ পিন্ধি সোমাই দিব নোৱাৰা আধ্যাত্মিকতা সম্পূৰ্ণৰূপে থাকিব লাগিব হয়নে ভক্তি মাৰ্গটো থাকিবই লাগিব মই এইটো কথা ক'বলৈ কৈছোঁ সকলোতকৈ ভক্তি মাৰ্গো বেছি ভাওনাত থাকক সকলোতকৈ জনপ্ৰিয়তাও বেছি ভাওনা হওক সকলোতকৈ মষ্ট মানি ইনকামটো ভাওনা পাই হওক কাৰণ সকলোতকৈ আগৰ ভাওনাই আছিল ন তাৰপিছতে এইখিনি অহা মানুহে কয় আগতে ভাওনা আচলতে ইনকামৰ কথাটো এতিয়া আহি পৰিছে বা বেপাৰ বুলি কিয় ক'ব পাৰিছে গম পোৱা নাই কাৰণ আগৰ দিনৰ মানুহবিলাকে সেই খৰচো নাছিলে কাৰো ৰাম ককাহঁতৰ দিনত একো টেনশ্যনে নাছিল বাৰীতে সকলো হয় কি টেনশ্যন আছিল তুমি কোৱা খেতি নিজে কৰিলে গুড়ৰ কলহ গন্দাই বিকে হেজাৰ গুড়ৰ কলহ বৰচাঙত তুলি থৈ বিকে সেইদিনৰ অসমৰ প্ৰাকৃতিক পৰিৱেশটোৱে সুকীয়া আছিল তেতিয়া আচলতে আজিৰ ডেটত যিবিলাক নিডছ তেতিয়া সেইবিলাক নাছিলে আজি এটা কথা কৈছোঁ আজি ভাল এজন বিজনেছমেনে যেনিবা ভাওনা বসন্তা গালে তেওঁ বিজনেছটো কৰিছে কিয় বা নিজৰ কষ্ট হ'ব ভাওনাখনলৈ গৈছে কিয় তেওঁ সেইটো প্ৰিয় তেওঁ গৈ আজি যে 30 কিলোমিটাৰটো বাট গ'ল গাড়ী এখন লৈ তেওঁক তেলৰ পইচা এটা দি পঠিয়াটো এজন মোৰ কৰ্তব্য নহয় এইটো মোৰ কৰ্তব্য মই ৰিলেট কৰিব পাৰিছোঁ কাৰণ মই নিজেও এজন ভাৱৰীয়া আৰু মই কি দেখিছোঁ গম পোৱা নে আজিকালি কিবা উচিত অনুচিত কিবা এটা মাতিবলৈ গ'লে মানে চিধাই বিতৰক চিধাই আৰু এনেকুৱা হৈছে কিছুমান সৰু ল'ৰা হওক বা এনেকুৱা কিছুমান কথা কৈ দিয়ে আচৰিত লাগে বা মানুহক তাচিল্য কৰিবলৈ যাতে কোনো এটা ৰাস্তা নেৰে ইমানেই বেয়াকৈ কয় বা পানী কেঁচুৱা ল'ৰা এটাই ফেচবুকত যেতিয়া মোক লৈ ডট ভাই শব্দটো যে ভাই ড্ৰেছ ভাই শব্দটো যেতিয়া ব্যৱহাৰ কৰে সেইজনৰ মানসিকতাটো কিমান সি থাৰ্ড ক্লাছ ঘৰৰ বালক হ'ব লাগিব নিজৰ পিতৃ মাতৃ বা ঘৰখনৰ পৰা সি কি পাব লাগিব যাৰ কাৰণে ক'ব পাৰিলে ডট এই যে ভাই শব্দটো মাকক লৈ যে ইটো কয় মাক ডট কিমান থাৰ্ড ক্লাছ কিমান এখন ফাল্টু মানুহৰ ঘৰৰ সি সন্তান হ'ব লাগিব আচলতে মূল কথাটো হৈছে কি ফেচবুক বা ছ'চিয়েল মিডিয়াত যিকোনো কথা বতৰা লিখি থকাতকৈ মই ভাবোঁ মোৰ সন্মুখত আহক মোকো মাতক মই উপস্থিত থাকিম এখন সভা পাতক মই নিজে উপস্থিত থাকিম মুখামুখি কথা পাতিম ভাল লাগিব সঁচাকৈ মই ভাওনাৰ সপক্ষত ক'ম বৰ্তমান ভাওনাৰ সপক্ষত ক'ম আৰু যিসকলে ওলাই আহিম বুলি ভাবিছে তেওঁলোকে বৰ্তমান ভাওনাৰ বিপক্ষত কথা ক'ব যদি মই
সপক্ষত কথা কওঁতে তেওঁলোকৰ লগত মোৰ যুক্তি হেৰাই যায় তেতিয়া মই নিজে ভুল বুলি স্বীকাৰ কৰি থৈ মই হাৰ মানি থৈ আহিম আৰু যদি কেনেবাকৈ মোৰ যুক্তিত তেওঁলোক যদি মানে মোৰ যুক্তিৰ তুলনাত যদি তেওঁলোকৰ যুক্তি কম হয় তেন্তে উপস্থিত ৰাইজৰ আগত তেওঁলোকেও ক'ব লাগিব যে মোৰ ভুল হ'ল ক্ষমা কৰিব মই বৰ্তমান ভাওনাক এনেকৈ ক'ব নালাগিছে কথা সেইটোৱে আৰু এটা কথা এই আৰু মই অতি আচৰিত হৈছোঁ এটা কথা এই ভাওনাক লৈ যে সমিতি কিছুমান বনিছে হয়নে ভাওনা সুৰক্ষা সমিতি সন্মিলনী ভাওনা আমুক তেওঁলোকে কি কৰিবলৈ বনাই থৈছে মই বুজিয়ে পোৱা নাই তেওঁলোকৰ আগত অহবলীয়া হৈ জঁপিয়াই নাচিলেও তেওঁলোকে হাত চাপৰি বজাব তেওঁলোকৰ আগত ভুল বুলি যদি কোনোবা এজনে কৰে তেওঁলোক আকৌ তাতো উবুৰি খাই পৰিব যদি গঞা ল'ৰা হয় যদি গাঁৱৰ এজন যদি সৰ্বসাধাৰণ যুৱক হয় তেওঁলোক উবুৰি খাই পৰিব কিন্তু ডাঙৰ মানুহখিনিক উভতি ধৰিবলৈ তেওঁলোকে ভয়ে কৰে নে আচলতে নিজৰ চকী হেৰাই বুলি ভাবে মই নাজানো আজিকালি চব অনুষ্ঠানবিলাক নিজৰ পদবীটোক লৈ হোৱা দেখা গৈছে মই কেনেকৈ ভাল পদবী এটা পাওঁ আমুক অনুষ্ঠান আপুনি কিয় ভয় নকৰে এইবিলাক ক'বলৈ মই আগলৈও নাই মোৰ পিছলৈও নাই মই নাই কোনোবা সমিতিত মোক প্ৰেচিডেণ্ট দিব লাগে না মোক কাইলৈ কোনোবা সমিতি এখনে মোক মাতিবলৈ কৈছোঁ নাই কোনো নালাগে মাতিব মোক মই বিচৰা নাই যে আপোনালোকে মোক মাতক মই যাম মোক সভাপতি আসনখন মোক দিয়ক মই বহিম মোৰ তেনেকুৱা ধৰণৰ কোনো স্বাৰ্থ নাই কাৰণে মই বিন্দাছ আৰু কমেই আৰু ন আৰু এটা কথাও ঠিক মই স্বাৰ্থ নাই কাৰণে বুলি নহয় মোক তেনেকুৱা স্বাৰ্থ দিলেও মোক নালাগে কিন্তু এদিন মই ভাবিছোঁ ল'মগৈ আমি অসমত এতিয়া বৰ্তমান পাতি আছোঁ ৬০০০ যুৱকৰ ভিতৰত এখন সমিতি আমি নিৰ্মাণ কৰিম সেই সমিতিখনত কিন্তু সম্পূৰ্ণ তদাৰক সমিতি এখন হ'ব সেই সমিতিখনে সকলো দিশ চাব লাগিব সেই সমিতিখনে আমি এইটো ৰাজহুৱা নকৰোঁ সমিতিখন ৰাজহুৱা নকৰোঁ মাত্ৰ আমি সেই ৬০০০জন ব্যক্তিৰ ভিতৰত এটা বন্ধুত্ব স্থাপন কৰিম তাকো মনে মনে আকৌ যদি সেই সমিতিখন একে ভুলত নহয় কাৰণ সেইখন আমাৰ ৰাজহুৱা কৰা সমিতিও নহয় আমি লুকাই চুৰ কৰি চাই থাকিম কোনোবাই যদি হিন্দু ধৰ্মশাস্ত্ৰক লৈ যদি আকৌ বেবেইবাং ভিডিঅ' বনায় কোনোবা চিনেমা জগতৰ ব্যক্তিয়ে যদি কোনোবা এখন চিনেমাত যদি আমাৰ ধৰ্মশাস্ত্ৰৰ দেৱ দেৱতাসকলক লৈ যদি এনেকুৱা ফটো আমি কিবা বনায় আমি ৬০০০জনে একেলগে কিন্তু কি ডিচিশ্যন ল'ম তেতিয়া কোন এখন অলৰেডি বনি আছে এতিয়ালৈকে প্ৰায় ১৫০০-২০০০ আমাৰ সদস্য হ'লেই আমাৰ কোনো সদস্য ভৰ্তি পইচাও নালাগে আমাৰ সদস্য পইচা তেতিয়া লাগিব যেতিয়া এনেকুৱা কাম কৰা যেতিয়া দেখিম তেতিয়া আমাৰ প্ৰতিজনৰ পৰা এটা ক্ষুদ্ৰ মানদণ্ডৰ অৰিহণা লাগিব বেলেগ কাৰণত একো লাগে হাইকোৰ্টলৈ যাবলৈ তুমি এজন ভাওনাৰ বিচাৰক দেই আগতে এজন বায়েন আছিলা চুঘৰৰ পৰাই তুমি ওলাই গৈছা গ্ৰীণ ৰুমৰ পৰা ভাৱৰীয়াৰ লগত কাৰণ মোৰ লগতে যে তুমি যেনেকুৱা প্ৰতিজন ব্যক্তিৰ লগতে তেনেকুৱা চবৰ লগতে সমান তেনেকৈ তোমাৰ মানে ব্যক্তিত্বটো তেনেকুৱা কিন্তু কিছুমান ক্ষেত্ৰত লংকালে গ'লে চব ৰাৱণ হৈ যায় বুলি কথাষাৰ যে আছে তোমাৰ ক্ষেত্ৰত কিন্তু সংযুক্ত কৰা মই কিছুমান জেগাত শুনিছোঁ যে প্ৰজ্ঞানদা একেই ওলালে বাকী বিচাৰকবিলাকৰ লেখীয়া একেই ওলালে এইষাৰ কথা ভাৱৰীয়াজনে কিয় ক'বলৈ পাইছে এইটো অসম্ভৱ কথা এইটো অসম্ভৱ মানে তেওঁ কৈছে যদিও যিজনে কৈছে তেওঁক ভগৱন্তৰ সুমতি দিয়ক কাৰণ বিচাৰকৰ আসনত থাকিও মোৰ তেনেকুৱা ধৰণৰ কোনো ধৰণৰ খুটখাট নাই আৰু বিশেষকৈ মোক অসমৰ ৰাইজে দেখি আছে সেইটো এটা ফাল্টু কথা গতিকে এইবিলাক ফাল্টু কথাত মই গুৰুত্ব নিদিওঁ বিশেষকৈ কি বাসুদেৱ যিজনে চাগে কৈছে প্ৰগ্ৰাম প্ৰতিম্বুৱা জেগা পালৰ ৰাৱণ হৈ গ'ল তেওঁ চাগে মোৰ খুব ঘনিষ্ঠ বন্ধু বা মোৰ লগত খুব ভাল চাগে গতিকে তেওঁক উপযুক্ত বিবেচিত নহ'ল গতিকে তেওঁক চাগে মই পুৰস্কাৰ ক'ৰবাত নিদিলোঁ নাজানো তুমিয়ে মোৰ লগত খুব ঘনিষ্ঠ তুমি কোৱাচোন বাৰু মই থকাত তুমি কিমানবাৰ খালী হাতে ঘৰলৈ আহিছা বহুতবাৰ এতিয়া তুমি মোক ৰাৱণ বুলি ক'লে হ'ব নি বহুতবাৰ সেইটোৱে আছে ভাল কৰক তেওঁ আন 10জনতকৈ বেছি ভাল কৰক তেতিয়া আগবাঢ়ি যাব সেইটো মই নিজেই বহুতবাৰ ঘূৰি আহিছোঁ আৰু এবাৰ নে দুবাৰহে ক'ৰবাত ভাগ্যকণ হৈছেগৈ মই তেতিয়া নিজে চখ থৈছোঁ তোমাৰ বিপৰীতত তেনেকুৱা এজন নেদেখিছিলোঁ তেনেকুৱা কথা তো সেয়াই গতিকে কিছু ৰাইজৰ প্ৰশ্ন আপোনালৈ আগবঢ়ালোঁ শেষত আৰু এটা প্ৰশ্ন অন্তিম প্ৰশ্ন ধেৰ থাকিলে যিহেতু আমাৰ ভিউৱাৰ্ছে আমনি পাই যাব বহুত দীঘলীয়া হৈ যাব মই ইমান বিচৰা নাই প্ৰশ্ন বহুত থাকিলে কিন্তু লাষ্টত এটা প্ৰশ্ন সোধোঁ আপুনি সুধিছে নে ৰাইজে সুধিছে এইটো ৰাইজৰ প্ৰশ্ন মই ৰাইজৰ হৈ পেলাই যিহেতু প্ৰতিনিধি কৰি আছোঁ মই আজি আপোনাক মই নিজস্বভাৱে একো প্ৰশ্ন সোধা নাই ৰাইজৰ ফালৰ পৰা কৈ আছোঁ আপুনি এজন গুৰু সংস্কৃতিৰ সাধক আমাৰ দৃষ্টিত আপুনি কাৰণ গুৰু তুলনাত আমাৰ একো অস্তিত্ব নাই কাৰণ গুৰু সংস্কৃতি আমি এইটো জনম বাদ দিয়ক আমি চবেই কওঁ আমি ছাত্ৰ আমি ছাত্ৰ আমাৰতো আপুনি ছাত্ৰ আৰু আমি হৈছোঁ আমি বুলি নকওঁ মই একেবাৰে নিম্নতম একদম কিংকৰ হা গতিকে এই গুৰু সংস্কৃতি কৰি আছে আপুনি এজন নিজে সাধক নীতি আদৰ্শ সকলো জানে
খুব গৰ্জন কৰি কিছুমান কথা কিছুমান কাৰোবাক উদ্দেশ্যি অকল এই বিতৰ্কিত মন্তব্যটো বুলি কোৱা নাই বহু ক্ষেত্ৰত হওক আজি কিবা কিবি মই পইণ্টবিলাক ক'বলৈ নাযাওঁ ক্ষেত্ৰত আপুনি গৰ্জি উঠে বা গৰ্জন কৰি পেলাই কিছুমানক টাৰ্গেট কৰিও কিছুমান কথা কয় গতিকে এয়া গুৰু সংস্কৃতিৰ নীতি জানো বা দ্বিতীয়তে আপুনি কি শংকৰদেৱৰ দ্বিতীয়টি অৱতাৰ নেকি বা নিজকে শংকৰদেৱ বুলি ভাবে নেকি আপুনি বুলি প্ৰশ্ন কৰিছে প্ৰথমটো প্ৰশ্নৰ উত্তৰ হ'ল এয়া গুৰু সংস্কৃতিৰ নীতি নেকি তাৰ প্ৰথমটো প্ৰশ্ন হ'ল এই সংস্কৃতিক লৈ মই আৱেগিক ইয়াত মোৰ কলিজা সোমাই আছে গতিকে মই এনেকুৱা এটা কথা আজি যুধিষ্ঠিৰক সদায় অৰ্জুনে সন্মান কৰে কয় নে নকৰে এতিয়া যুধিষ্ঠিৰে যিদিনাই গান্ধীবক অপমান কৰিলে অৰ্জুনে কিন্তু মাৰি পেলাবলৈ গৈছিল দা লৈ কাটি পেলাবলৈ গৈছিল মানে কৃষ্ণই আহি ৰখালেহি কিয় কৰিলে যিজন ককাই গ'লে তেওঁ কাহানিও হাত নুঠাই কিয় গ'ল কাৰণ তেওঁ হৃদয়ৰ পৰা গান্ধীব ভাগক ভাল পায় ঠিক একেটা কথাই ময়ো ভাওনাক হৃদয়ৰ পৰা ভাল পাওঁ সেই ভাওনাক লৈ কোনোবাই বহুৱালি ফটুৱামি কথা 10টা বেছি ক'ব মই গতিকে সেই মানুহক মই তৰ্জন গৰ্জন কৰিহে কথা কৈছোঁ মই যদি কেনেবাকৈ অৰ্জুনৰ নিচিনা এজন ক্ষত্ৰিয় হ'লোহেঁতেন মই নিশ্চয় লাঠি টাঙোন ল'লোহেঁতেন গতিকে মই সেই যে তৰ্জন গৰ্জন কৰিলোঁ সিমানকণৰ যে মই শান্ত থাকিলোঁ সেয়াই বহুত আৰু দ্বিতীয়টো কথা হ'ল তাত যে কোনোৱে কয় যে আপুনি নিজেই শংকৰদেৱ ওলাইছে নি এই প্ৰশ্ন কৰাকেইজন আচলতে জধামূৰ্খ উত্তৰ সেইটোৱে আপুনি নিজেই শংকৰদেৱ ওলাইছে নেকি বুলি প্ৰশ্ন কৰাকেইজন মই এইকেইজন জধামূৰ্খ বুলি ভাবোঁ আপোনাৰ মতে যদি শংকৰদেৱ গুৰুজনা আজিৰ সময়ত আমাৰ মাজত থাকিলেহেঁতেন আছে হৃদয় চবৰে আছে খুব কান্দিলে কিন্তু একদম স্বয়ং ফিজিকেলি যদি আমাৰ মাজত থাকিলেহেঁতেন তেতিয়া এই সমাজৰ এই এনেকুৱা পৰিস্থিতিত শংকৰদেৱে কি ক'লেহেঁতেন সেয়া আচলতে সেয়াই ক'লেহেঁতেন বুলি আমি ক'ব নাযাওঁ কিন্তু আপোনাৰ মতে কি ক'লেহেঁতেন কি ভাবিলে কান্দিলেহেঁতেন অন্য একো নকওঁ কান্দিলেহেঁতেন দবাভাগ যেতিয়া বজাওঁতে গৈ মগুবুৰ হ'ল ৰ'দত দে হ'ল যেতিয়া দবাভাগৰ মাত যিদিনা মানে গৈ পেলাই কম্বলখন পানীত তিতিল ৰ'দত দে হ'ল কি ক'ব আৰু গুৰুজনাই সূত্ৰ নৃত্য যেতিয়া গুৰুজনাই ইমান কষ্ট কৰি শিকালে সেই সূত্ৰ নৃত্য গৈ যেতিয়া এতিয়া এনেকুৱাকৈ উপলিঙা কৰিব ল'লে সোঁফালৰ কিলা কুটি খিত বাওঁফালৰ কিলা কুটি খিত গুৰুজনে কি ক'লেহেঁতেন খুব কান্দিলেহেঁতেন তাৰ বাহিৰে একো নক'ব ৰাম বিজয় নাটখন সীতাৰ স্বয়ম্বৰ দৃশ্যটো যেতিয়া গৈ ৰিচা স্বয়ম্বৰ হ'লগৈ গুৰুজন জীয়াই থকাহেঁতেন কি ক'লেহেঁতেন খুব কান্দিলেহেঁতেন সেয়াই যেতিয়া আপুনি ক'লে যে এই এনেকুৱা হৈছে কাৰণে ৰাইজে আজি শংকৰদেৱে কান্দিলেহেঁতেন এতিয়া ৰাইজৰ ফালৰ পৰা কিছুমান প্ৰশ্ন হয়তো আহিব চাগে ভৱিষ্যতবাণী এটি মই কৰিছোঁ প্ৰেডিকশ্যন এটা কৰিছোঁ যে এনেকৈ ক'ব যে আপোনাক দেখিহে আপুনি কৰি থকা কৰ্মখিনিক দেখিহে কিন্তু প্ৰজ্ঞান প্ৰতিম বৰুৱাৰ কৰ্মক দেখিহে কিন্তু শংকৰদেৱে কান্দিলেহেঁতেন যদি এনেকৈ কয় কিছুমানে সেইসকলে এই সংস্কৃতিলৈ আহিও পোৱা নাই আমি দেখিছোঁ এতিয়া মই ৰাইজৰ প্ৰতিনিধি হিচাপে নহয় এজন মই অভিজিত হাজৰিকা হিচাপে কথাষাৰ কওঁ যে আমি দেখিছোঁ অকল প্ৰজ্ঞান প্ৰতিম বৰুৱা বুলি নহয় ভাওনা সংস্কৃতিত যিসকলে কষ্ট ত্যাগ ঘাম মাটিত পেলাই নিস্বাৰ্থভাৱে যিসকলে সাধনা কৰি আজিৰ সময়ত ৰাইজৰ মাজত অকণমানকৈ হ'লেও ভূটা তৰা অকণমানকৈ হ'লেও জিলিকিব পাৰিছে তেওঁলোকৰ কিন্তু সেই জিলিকনিৰ আঁৰত বহুত কষ্ট বহুত ত্যাগ সোমাই আছে অকল প্ৰজ্ঞান প্ৰতিম বৰুৱা আৰু এটা কথা সেইসকল যুৱকক যিসকল যুৱক অকণমানকৈ হ'লেও ওলাব পাৰিছে এই সংস্কৃতিৰ পৰা সেইসকল যুৱকক বেপাৰী সেইসকল যুৱকক তাচ্ছিল্য কৰি সেইসকলবিলাকক হেঁত সেইসকল যুৱকক গতিকে যিমান ইমান তাচ্ছিল্য কৰিব মই কিন্তু সিমান মাত মাতিমেই কাৰণ মই এই ল'ৰাবিলাক মোৰ একদম হৃদয়ৰ মানে মোৰ কলিজাৰ ল'ৰা গতিকে এওঁলোকৰ কষ্ট সাধনাক পটককৈ আপোনালোকে নস্যাৎ কৰাৰ আগত এবাৰ জানি ল'ব যে মানুহজন কিবা এটা বিতৰ্কিত কিবা এটা পইণ্ট পালে বুলি তেওঁক সকলো দিশৰ পৰাই নস্যাৎ কৰিবলৈ চেষ্টা নকৰিব কাৰণ আমি চব একেই পৰম পুৰুষ ভগৱন্তৰে অংশ কিবা ভুল ভ্ৰান্তি হ'লে মানে নিজৰ ববীয়াকৈ চেটেল কৰিবলৈ চেষ্টা কৰিব এই বিতৰ্কবিলাক সঁচাকৈ আমনি লাগিছে ফেচবুকত আৰু বিতৰ্ক মই নকৰোঁ মই ভাষণ দিবলৈ মাতে ভাষণ দি দিওঁ মোক লৈ কৰে গতিকে বিতৰ্কিত মানুহ বুলি মোক কয় মই বিতৰ্ক নকৰোঁ সেয়াই গুৰুজনাৰ নীতি আদৰ্শ আমি সদায় মানি চলিবলৈ চেষ্টা কৰিছোঁ কৰি থাকিম আৰু তাৰ মাজত যদি ভুল ভ্ৰান্তি হয় কেতিয়াবা আপুনি যদি মোক কিবা বেয়া দেখে পাৰ্চনেলি মেছেজ কৰিব বা প্ৰজ্ঞানলৈও মেছেজ কৰিব আলোচনা কৰিব আৰু আলোচনাবোৰ এনেকৈ ধৰণৰ হ'লে ভাল যে আপুনিনো কিয় কৰিলে
বা কি উদ্দেশ্য আপোনাৰ হয় নাই কাৰণ এই গুৰু সংস্কৃতি নিজা সম্পত্তি কাৰো নহয় তোমাৰো নহয় মোৰো নহয় আমি গুৰু সংস্কৃতিৰ ওপৰত ডাঠি কিবা এটা ক'বলৈ আমাৰ ইয়াৰ বাহ্যিক সম্পত্তি নহয় গতিকে তথাপিতো কিছুমান দায়িত্ব আছে যি কাৰণ তেওঁলোকে নিজে দেখি আহিছে আমাতকৈ বহুত অভিজ্ঞ অকল প্ৰজ্ঞানদা বুলি নহয় যিসকল আছে বা আছিল তেওঁলোকলৈ শ্ৰদ্ধা জনাইছোঁ শ্ৰদ্ধাঞ্জলি জনাইছোঁ যিসকল আছিলে তেওঁলোকৰ কষ্ট ত্যাগ তেওঁলোকে সাঁচি ৰখাৰ কাৰণে আজিৰ ডেটত আমি ভাওনা কৰি আছোঁ এজন ভাৱৰীয়া হিচাপে স্বীকৃতি পাইছোঁ আৰু যিসকলে কৰি আছে তেওঁলোককো জীৱন্ত কালত আমি সন্মান দিব লাগিব আমি শ্ৰদ্ধা জনাব লাগিব সেয়া আমাৰ কৰ্তব্য আমাৰ ধৰ্ম গতিকে বিতৰ্কবিলাক কমি আহক বিশেষকৈ ভাওনাৰ প্ৰতি বিতৰ্ক কমি আহক সেয়া আশা কৰিছোঁ ভগৱন্তৰ ওচৰত সেৱা জনাইছোঁ আজিলৈ প্ৰণিপাত বহুত কথা পাতিলোঁ বহুত সময় ল'লোঁ আপোনালোকৰ পৰা বহুমূলীয়া সময় আমাক দিয়াৰ বাবে আপোনালোকৰ শ্ৰীচৰণত জনাইছোঁ শতকোটি প্ৰণিপাত ইমানখিনিলৈকে চাই থকাৰ বাবে ধন্যবাদ আকৌ এটি নতুন ভিডিঅ' লৈ এটি ব্যতিক্ৰমীভাৱে আজি অকণ চিন্তাধাৰা আমি আহিলোঁ আহি আছোঁ আপোনালোকৰ মাজলৈ আজিলৈ প্ৰণিপাত জয় ভাওনা সংস্কৃতি জয় গুৰু শংকৰ জয় গুৰু শংকৰ